দক্ষিণ শালমা মানকাছৰ একমাত্ৰ জিলা যে যোৱা 4 বছৰত মুখ্যমন্ত্ৰী এবাৰ যোৱা নাই কিহৰ কাৰণে দক্ষিণ শালমা মানকাছৰ ইমান অৱহেলাৰ কাৰণটো কি মুখ্যমন্ত্ৰী এবাৰো আমাৰ জিলাখন ভ্ৰমণ কৰা নাই আৰু এই ৰোডটো ডিক্লেয়াৰ কৰাৰ পিছত তেখেতে লিখি দিয়াৰ পিছত হোৱাৰ পিছত আজি কিয় হোৱা নাই এইটো কেতিয়ালৈকে হ'ব এই উত্তৰটো লাগে আমি যি উত্তৰটো পাইছো দক্ষিণ শালমা মানকাছৰ জিলাত সৰ্বমুঠ 423.85 কিলোমিটাৰ और 63.14% रास्ता पकी আছে এতিয়া আমাৰ কথাটো হল ইয়াত খ নাম্বাৰ যেটো উত্তৰ দিয়া হৈছে যে আমাৰ জিলা ইয়াত ৰাষ্ট্ৰীয় ঘাইপথ নাই ৰাজ্যিক ঘাইপথ 2023 চনত নোটিফিকেশন কৰা হৈছে 29 কিলোমিটাৰ ৰাজ্যিক ঘাইপথ দিয়া হৈছে আমাৰ এইচএম ৰোডটো ৰাজ্যিক ঘাইপথ দিয়া আছে 2023 চনত তাৰ পিছত কাম কৰা হোৱা নাই আমার জেলাত অসমমালা এটাও নাই ভারতমালা নাই নেসিডস নাই রাষ্ট্রীয় ঘাইপথ নাই রাজ্যিক ঘাইপথ এটা ডিক্লেয়ার করা হয়েছে কোনো কাম করা হওয়া না দ্বিতীয় কথাটো হল যে আমার এইচএম রোডটো মই বিধায়ক হওয়ার পিছৰ পৰাই এইটো মুখ্যমন্ত্রী ডাঙৰীয়াৰ জৰিয়তে লিখি ডিপিআর হল কেবিনেটত পাস করা হল টেন্ডার করা হল এতিয়া শুনিছো এই ৰাস্তা কামটো নহয় আমার জিলাখনত যেহেতু রাষ্ট্রীয় ঘাইপথত কোনো কানেক্টিভিটি নাই প্রতিখন জিলার লগত রাষ্ট্রীয় ঘাইপথৰ কানেক্টিভিটি আছে ডিস্ট্রিক্ট মেজর রোডস আছে প্রতিখন জিলাত অসমমালাৰ কাম হৈ আছে প্রতিখন জিলাত ভারতমালাৰ কাম হৈ আছে প্রতিখন জিলাৰ লগত বেলেগ জিলাৰ কানেক্টিভিটি রোড আছে আমার জিলাত কি আছে এই কথাবিলাক মই 2021 চনৰ পৰাই পাতি আহিছো টেন্ডাৰ হোৱাৰ পিছতো টেন্ডাৰটো কি হয় আমি নাজানো পয়সা স্যাংশন করার পিছত ক্যাবিনেটে ডিক্লেয়ার করার পিছত তিনিটা নেসিডসৰ রাস্তা ডিক্লেয়ার কৰিছে ক্যাবিনেটত ডিক্লেয়ার করার পিছত টেন্ডার হওয়ার পিছত প্রসেসটো কোত গৈ ৰখিছে আমি নাজানো আমার মাত্র 22 কিলোমিটার যাওঁতে এতিয়া 2.5 ঘন্টা সময় লাগে কোনো মন্ত্রী আমার এই রাস্তায় না যায় গভর্নর গলে এই রাস্তায় না যায় কোন ডাঙৰ অফিসার গলে এই রাস্তায় না যায় গোটেইখিনি আমার বর্ডার রোড বাংলাদেশ বর্ডার রোড হৈ যায় যেটো রোডত কোনো পাব্লিক উঠিব নোৱাৰে আৰু গোটেই আমি মানুহখিনি এই জমৰ যাতনা 22 কিলোমিটার যাওঁতে 2.5 ঘন্টা সময় লাগে আজিৰ দিনটোত এই ৰাস্তাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই আবার কোয়েশ্চনটো কৰক তো আমাৰ কথাটো হৈছে কিহৰ কাৰণে তাত কি প্ৰবলেম আছে দক্ষিণ শালমা মানকাছৰ জিলাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাত গৈছে অসমৰ প্ৰতিখন জিলাত মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে পিডব্লিউডি তেখেতে মন্ত্ৰী তেখেতে প্ৰতিখন কৰবাত বাৰ্থডে খাব যায় হেলিকপ্টাৰ কোয়েশ্চনটো কৰক ৰিপ্লাইটো নাপাব টাইম নাই হৈছে কি দক্ষিণ শালমা মানকাছৰ একমাত্ৰ জিলা যে যোৱা 4 বছৰত মুখ্যমন্ত্ৰী এবাৰ যোৱা নাই কিহৰ কাৰণে দক্ষিণ শালমা মানকাছৰ ইমান অৱহেলাৰ কাৰণটো কি মুখ্যমন্ত্ৰী এবাৰো আমাৰ জিলাখন ভ্ৰমণ কৰা নাই আৰু এই ৰোডটো ডিক্লেয়াৰ কৰাৰ পিছত তেখেতে লিখি দিয়াৰ পিছত হোৱাৰ পিছত আজি কিয় হোৱা নাই এইটো কেতিয়ালৈকে হ'ব এই উত্তৰটো লাগে আপোনাৰ প্ৰশ্নটো হ'ল কি যে আপোনাৰ জিলাখনত আমাৰ নেশ্যনেল হাইৱে নাই আমাৰ ষ্টেট হাইৱে এটা হৈছে আৰু ষ্টেট হাইৱে যেটো ডিক্লেয়াৰ হৈছে সেই ষ্টেট হাইৱেটোৰ কাম হোৱা নাই আৰু আমাৰ যেটো মাটিয়া হৈ গ'লে সিধা আমাৰ মানকাছাৰলৈকে যাব লাগে সেই ৰাস্তাটো ভাল অৱস্থাত নাই আৰু এই ৰাস্তাটোৰ এটা অঞ্চল মেঘালয়ৰ পৰে গতিকে মেঘালয় আমাৰ ৰাস্তাখিনি অকণ ভাল কৰিলে মেঘালয় ভাল নকৰাৰ কাৰণে সেই মাজত সেই পেটছটোত গণ্ডগোল হয় গতিকে আমি সদায় এনেকৈ তুৰা হৈ পেলাই আমি মানকাছাৰ যাব লাগে তেতিয়া কমফৰ্টেবল হয় ৰাস্তাটো ময়ো গৈছিলোঁ মাজতে আপুনি তেতিয়া মানে যোৱা চৰকাৰৰ সময়ত আৰু মই তেতিয়া ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ আপোনাৰ লগত দ্বিতীয় অফিচ নাই তেতিয়া ৰাইজে কৈছিল আৰু মই তেতিয়া ঘোষণা কৰিছিলোঁ আৰু দ্বিতীয় অফিচটো তাতে আপোনাক দিও আহিছোঁ মই এতিয়া দ্বিতীয় অফিচ আপোনাৰ মানকাছাৰত আছে নহয় জানো গতিকে এতিয়া আপোনালোকৰ এই কানেক্টিভিটিৰ কাৰণে মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে আপুনি যেটো কথা কৈছে সত্য যে এইটো ৰাস্তাটো নেচিডৰ আপোনাৰ স্কিম হোৱা নাই আসাম মালাৰ স্কিম হোৱা নাই ৰাস্তাটো চেংচন হৈছিল এইটো কথা সত্য ৰাস্তাটো তো চেংচন হোৱাৰ পিছত সব কাম কৰি আনকি টেন্ডাৰো হৈ গ'ল টেন্ডাৰ হোৱাৰ পিছত আপুনি কোৱাটো সত্য যে টেন্ডাৰ কেনচেল কৰিব লগা হ'ল কিয় যে এই স্কিমটো যেতিয়া আমি দিয়াৰ পিছত মানে ডনৰ মিনিষ্ট্ৰীয়ে স্কিমটো টেকনিকেল কাৰণত স্কিমটো তেওঁলোকৰ টেকনিকেল কাৰণত এতিয়া আপুনি ক'ব পাৰে যে কি টেকনিকেল কাৰণ আমাৰ টেকনিকেল কাৰণ নহয় পিডব্লিউডি বিভাগৰ আমি টেকনিকেলি ঠিক ওকে কৰি আমি ডনাৰক দিছোঁ গতিকে ডনৰ মিনিষ্ট্ৰীয়ে কিবা এটা টেকনিকেল কাৰণত এই ৰাস্তাটো তেওঁলোকে কেনচেল কৰি দিলে ইয়াৰ ফলত কি হ'ল ৰাস্তাটো আপুনি যেটো কথা কৈছে যে টেন্ডাৰ হয় আকৌ বন্ধ হয় ৰাস্তাটো হোৱা নাই কিয় হোৱা নাই যেটো কথা কৈছে
গতিকে এতিয়া আকৌ পিডব্লিউ বিভাগে এই ৰাস্তাটো নতুনকৈ টেক আপ কৰিছে আৰু এটা কথা ঠিক যে আমি আজি হওক কালি হওক আমাৰ যিহেতুকে ধুবুৰী ফুলবাৰী ব্ৰিজখন হ'বই ধুবুৰী ফুলবাৰী ব্ৰিজখন হোৱাৰ লগে লগে অট'মেটিকেলি নেশ্যনেল হাইৱেৰ লগত কানেক্ট হোৱাকৈ আপোনালোকৰ তাতে ৰাস্তা হ'বই এইটো নিশ্চিত এইটো আজি হ'ব পাৰে হয়তো পৰহি হ'ব পাৰে আৰু এইটো লাগিব ইমান ডাঙৰ ব্ৰিজ এখন কৰি নেশ্যনেল হাইৱে যদি কানেক্ট নহয় অসুবিধা হ'ব সেইটো এইটো এইটো এক মিনিট ৰখিলোঁ হৈ ডাঙৰীয়া গতিকে হ'ব 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 কুৱেশ্যন আৰু এনচাৰটো দিবলৈ দিয়ে গতিকে প্ৰশ্নটো হৈছে কি যে আমাৰ গতিকে এতিয়া আমাৰ কথাটো হ'ল যে আমাৰ আপোনাৰ তাত যিখিনি কাম বাকী আছে আৰু বাকী যিখিনি কাম মানে নেশ্যনেল হাইৱেটোত বাদ দি নেচিডৰ স্কিমটোত বাদ দি ডনৰ মিনিষ্ট্ৰী আমি আকৌ স্কিমটো আকৌ পঠাব গতিকে এইবাৰ আকৌ পঠাই তেওঁলোকৰ যদি কিবা কুৱেৰি আছে সেই কুৱেৰিখিনি মিট আপ কৰি পঠাব গতিকে আপোনাৰ কনচাৰ্ণ যিটো সেই কনচাৰ্ণটো আমি এপ্ৰিচিয়েট কৰিছোঁ সেইটো আমি পূৰা এপ্ৰিচিয়েট কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো পূৰা এপ্ৰিচিয়েট কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো এটা চিন্তা আছে যে আপোনাৰ মানকাছাৰ জিলাখন মানে উন্নত কেনেকৈ কৰিব পাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা আছে কাৰণ মানকাছাৰখন আমাৰ কেইবাটা দিশৰ পৰা আমাৰ ইম্পৰ্টেণ্ট ইণ্ডো বাংলাদেশ বৰ্ডাৰ সেইটো আমাৰ গতিকে বৰ্ডাৰ যিহেতুকে সেই এৰিয়াটো ডেভেলপ আমি কৰিবই লাগিব কাৰণ আমাৰ ইণ্ডিয়া বৰ্ডাৰ এৰিয়া গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই চিন্তা চৰ্চাটো আছে